সো ফ্ৰেণ্ডছ, আপোনালোকে পূজাৰ বজাৰ কৰিলেনে? মই আজি পূজাৰ বজাৰ প্ৰথমতে ল'লোঁ কেটেল এটা। মোৰ যিহেতু কেটেলটো বেয়া হৈ আছিলে মানে অকণমান, তো কি বা হৈ থাকে কেটেলবিলাক ইমান বেয়া হয় পটককৈ। তো কেটেল এটা লৈ ল'লোঁ ক্ৰমাৰ পৰা। তাৰপিছত যাওঁতে ভাবিলোঁ কি পেণ্টালঞ্চত সোমাই যাওঁ, আমাৰ ওচৰৰে চাৰ্ভেৰ। তো তাত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। তাৰপৰা এনেকৈ উঠি যাওঁতে দেখিলোঁ ছোৱালীয়ে খুব ভাল লাগিলে কেইযোৰমান চেণ্ডেল বোলে। তাৰপৰা তাই এইযোৰ পিন্ধি চাইছে, সেইযোৰ পিন্ধি চাইছে। তাৰপিছত তাইক এনেকৈ তিনিযোৰ এনেকৈ চেণ্ডেল লৈ দিলোঁ, মানে সেইবিলাক লাগিয়ে থাকেতো। তো সেই তেনেকৈ ল'লে তাই চেণ্ডেল। তাৰপৰা মোক চেলোৱাৰ লগা আছিলে। তো ধুনীয়া কালেকশ্যন ওলাইছে এতিয়া, মানে আহিছে অৰেলিয়াত ধুনীয়া কালেকশ্যন আছে। বাৰু মই পিন্ধি দেখাম, তেতিয়া দেখিব। এতিয়া নেদেখাওঁ, পূজাতে দেখাম। তো সেই তেনেকৈ সেইকেইটা ল'লোঁ। মানুহজনে চেণ্ডেল ল'লে, ল'ৰালে চেণ্ডেল ল'লে, আৰু বাকী ল'ৰা আহিলেই হ'ব বজাৰ। তো এনেকৈ কেইটামান বজাৰ কৰি আমি আহিলোঁ। আৰু আহি থাকোঁতে দেখিলোঁ যে ঘড়ীৰ ধুনীয়া কালেকশ্যন আহিছে, কিন্তু মানুহজনে কৈছিলে ল'বলৈ। মই বোলো নাই দেই, এতিয়া ঘড়ী চৰি নলওঁ আৰু। তাৰপিছত এনেকৈ আহিলোঁ। ৰাস্তাত যে কিছু ভিৰ জানেনে।